নমস্কাৰ মই প্ৰথমতে টাইম আউটৰ সমূহ দৰ্শকবৃন্দলৈ আগন্তুক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। উৰুকা মাঘ বিহু আহি আছে, আজি সানডে, গতিকে এই সপ্তাহটো আমাৰ সকলোৰ বাবে বৰ ইম্পৰ্টেণ্ট আৰু মেজিৰ জুই জ্বলোৱাৰ লগে লগে সকলোৰে যাতে গ্ৰহগতিৰ অপয় অমংগলবোৰ দূৰ হয়, নতুন বছৰটো মানে 2026 সকলোৰ বাবে শান্তিৰ হওক, সকলোৱে যাতে কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব পাৰে সেয়াই মোৰ কামনা থাকিল। আজিৰ পৰা মই অহা সম্পূৰ্ণ এটি সপ্তাহৰ বাবে ৰাশিফল কম, দুই এটা চিঠিপত্ৰ আছে। প্ৰথমতে মই মেঘ ৰাশিসকলৰ ফলাফল কম, দ্য চেৰিয়ট এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে মেঘ ৰাশিৰ লোকসকলৰ বাধা বিঘিনিৰ মাজেৰে সপ্তাহটো পাৰ হ'ব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ আছে। ধন হানিৰ যোগো প্ৰবল। প্ৰবঞ্চকৰ পৰা সাৱধান হওক, ঠগ প্ৰবঞ্চকে আপোনাক দিগদাৰত পেলাব পাৰে। আজি ধাৰ দেনা নকৰিব। বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে শনিবাৰ দিনটো পালন কৰক। শনিবাৰ দিনা হনুমান মন্দিৰ দৰ্শন কৰক। এই সপ্তাহটোত ভাল বেয়াৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। সপ্তাহটোৰ শেষৰ ফালে অতি শুভ হ'ব আৰু বিহু বুলি আপুনি উৰুকাৰ পিছদিনাখন যি মেজি জ্বলোৱা হ'ব 14 তাৰিখে 14 জানুৱাৰী, আপুনি মেজিৰ জুই পোহাবলৈ নাপাহৰিব। আৰু মনত ৰাখিব, মেজিৰ জুই যেতিয়া সম্পূৰ্ণ লাগি যায় তেতিয়া কচু, ওলকচু, আলু পুৰি খালে পিছৰ জন্মত গাহৰি হৈ জন্মগ্ৰহণ কৰিব নালাগে, শাস্ত্ৰই সেয়াই কৈছে। গতিকে এই সপ্তাহটো ভাল বেয়াৰ মাজেৰে মেঘ ৰাশিসকলে পাৰ কৰিব পাৰিব। শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব ৰেড, আনলাকি কালাৰ হ'ব গ্ৰীণ। বৃষ ৰাশি টৰাছ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব সপ্তাহটোত। সপ্তাহটোত বিভিন্ন কৰ্মত আপুনি উন্নতি কৰিব পাৰিব, কৰ্মচিন্তা উন্নত হ'ব। কোনো কামত হাত দিলে লাহে লাহে আগবাঢ়িলেও সফলতা আহিব, শেষৰ ফালে সফলতা পাব। সপ্তাহটোত বিদ্যাত শুভ ফল দেখুৱাই আছে। ভ্ৰমণ আদিৰ যুগ আছে। এই সপ্তাহটোত যিমান পাৰে দান ধ্যান কৰক। বিহু বুলি আপুনি দুখীয়াজনক পিঠা পনা আগবঢ়াব, নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। মনত ৰাখিব, এই সপ্তাহটোত 14 তাৰিখে 14 জানুৱাৰী শতশিলা একাদশী, কৃষ্ণ একাদশী, লগতে বিহু, অতি পবিত্ৰ দিন। বহু বছৰৰ মূৰত এনেকুৱা এটি শুভ দিন আহি আছে। এই দিনটোত যদি আপুনি দুখীয়া লোকসকল আৰু ল'ৰা ছোৱালীক পিঠা পনা আগবঢ়াব পাৰে, যদি গৰখীয়াক আপুনি পিঠা পনা দক্ষিণাৰ সৈতে দিব পাৰে আৰু গোটেই দিনটো একাদশী পালন কৰে, যেতিয়া একাদশী ভংগ কৰিব সন্ধিয়া কালত, তেতিয়া আপুনি নিজে তিলৰ পিঠা খাবলৈ নাপাহৰিব। সকলোকে আঁকোৱালি লওক, আপুনি দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু একাদশীৰ দিনা মানে 14 তাৰিখে আপুনি নাৰায়ণৰ পূজা পাতল কৰক, বিষ্ণুৰ পূজা পাতল কৰক। একাদশীত বিষ্ণুক সেৱা কৰিব লাগে, নিশ্চয় আপুনি ফল লাভ কৰিব পাৰিব। ধন্যবাদ। মিথুন ৰাশি জেমিনি, শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত শুভ ফল দেখুৱাই আছে। কিছু কষ্ট আছে, বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। যাত্ৰা আদিত শুভ, কিন্তু পশ্চিম দিশত যাত্ৰা নকৰিব সপ্তাহটোত। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে কিছু বাধা পাব, অৱশ্যে শেষৰ ফালে ভাল। সপ্তাহটোত সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে, পাৰিলে তামৰ খাৰু এটা পিন্ধক। এই সপ্তাহটোত প্ৰেমিক প্ৰেমিকাসকলৰ বাবে অতি শুভ। বিহু বুলি দিন দুখীয়াক কাপোৰ কানেদি দান কৰক, দক্ষিণাদি দান কৰক, ভাল ফল আহিব। এইটো সপ্তাহৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব, কিন্তু আপুনি ধৰি ৰাখিব নোৱাৰিব, খৰচাৰ মাত্ৰা অত্যাধিক দেখুৱাই আছে। লাকি কালাৰ হ'ব গ্ৰীণ কালাৰ, পাৰ্পল কালাৰ আদি। আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ। লাকি নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, পেজ অফ শ্বৰ্টছ এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে উন্নতি যেন দেখুৱাই আছে সপ্তাহটোত। অৱশ্যে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, শত্ৰুৰ পৰা সাৱধান হওক। বগলা মন্দিৰ দৰ্শন কৰক, মংগলবাৰ দিনটো পালন কৰক। ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল হ'ব পাৰে, আপুনি সাৱধান হওক। টকা পইচা অৱশ্যে হাতলৈ আহিব। অন্ধজনক দান ধ্যান কৰক, ভাল ফল দিব। বিহুৰ দিনটোত আপুনি পাৰিলে দুখীয়া ল'ৰা ছোৱালীক পিঠা পনা আগবঢ়াওক, দক্ষিণা দি দিয়ক, নিশ্চয় ফল দিব। বিদ্যাৰ্থীসকলৰ কিছু শুভ ফল দেখুৱাই আছে। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। বৃহস্পতিবাৰ দিনটো পালন কৰক। ওম শব্দটো সদায় এভৰিডে আপুনি মাতিব, তেতিয়া নিশ্চয় শুভ ফল দিব।
লাকি কালাৰ হ'ব হোৱাইট কালাৰ, আনলাকি কালাৰ হ'ব য়েলো কালাৰ, লাকি নাম্বাৰ হ'ব 1। এতিয়া মই চিঠি পত্ৰলৈ গৈ আছোঁ। বিহু সম্পৰ্কে দুই এখন চিঠি পত্ৰ আছে। হয়, এজনে লিখিছে মাঘ বিহু সম্পৰ্কে কিবা ক'ব নেকি? হয়, মাঘ বিহু অৰ্থাৎ পোহৰ সংক্ৰান্তিৰ ৰাতিপুৱা যি ভেলাঘৰ জ্বলোৱা হয় ইয়াক মেজি বুলি কোৱা হয়। আৰু আমাৰ অসমীয়া সমাজত প্ৰচলিত মেজি জ্বলোৱা প্ৰথাটো আজিৰ নহয়, বৈদিক যুগৰ হোম যাগযজ্ঞৰ পৰা আহিছে। আৰু মেজি জ্বলোৱা প্ৰথা হেজাৰ বছৰ পুৰণি। গতিকে অগ্নি নতুবা সূৰ্যৰ লগত যি জ্যোতিষ শাস্ত্ৰৰ কথা বা বিশ্বাস জড়িত হৈ আছে সেয়াই দেখুৱাই আছে। বৈদিক যুগৰ হোম যজ্ঞত পোৱা সূৰ্যৰ উদ্দেশ্যে আৰু সন্ধিয়া অগ্নিৰ উদ্দেশ্যে মন্ত্ৰপাঠ কৰিব লাগে, আহুতি অৰ্পণ কৰিব লাগে। মেজিৰ জুই লগাই দিওঁতে ঋগ্বেদৰ শ্লোক ক'ব লাগে, তেতিয়া বেছি ভাল ফল পোৱা যায়। গ্ৰহগতি অপমংগল কৰিব নোৱাৰে। অগ্নি প্ৰজ্বলিতং বন্দে জাতবেদ হুতাসন সুবৰ্ণ বৰ্ণমলং জ্যোতিৰূপায়তে নমঃ। এই মন্ত্ৰটো মাতি থাকিব আৰু মেজিত জুই লগাব, মেজিৰ জুই পোৱাব। বৈদিক যুগৰ অগ্নিসূত্ৰই আমাৰ সমাজৰ মেজিৰ ৰূপ লৈ আছে। মঠ বা ভেলাঘৰ শব্দটোৰ এটি ৰূপ। প্ৰথমে জ্যোতিকুণ্ডত হোম পুৰাৰ নিয়মটো পৰিৱৰ্তিত হৈ মঠত পৰিণত হ'ল আৰু মঠত জুই লগাই লাহে লাহে এয়া মেজিত জুই লগোৱা আৰম্ভণি হ'ল। সূৰ্য উদয়ৰ সময়ত সূৰ্য উদয়ৰ ঠিক আগে আগে মেজিত জুই লগাব লাগে। কাউৰীয়ে যেতিয়া কা কা কৰিব তাৰ ঠিক আগে আগে কৰিব লাগে। আৰু সূৰ্য হৈছে সকলো গ্ৰহগতিৰ পিতৃ আৰু এই বছৰটো হৈছে সূৰ্যৰ বছৰ, ৰবিৰ বছৰ। গতিকে আপুনি সূৰ্যোদয় হোৱাৰ ঠিক আগে আগে মেজিত জুই লগাওক আৰু গা পা ধুই কামটো কৰিব, তেতিয়া নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। আমাৰ পূৰ্বপুৰুষসকলৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। সন্ধিয়া কালত আপুনি হোম যজ্ঞ কৰি অগ্নিৰ উদ্দেশ্যে অগ্নিজ্যোতি জ্যোতিৰ অগ্নি বুলি যদি আহুতি দিয়ে তেতিয়াও কিন্তু এই বিহুৰ সময়ছোৱাত আপুনি বিভিন্ন ধৰণৰ আপোনাৰ বাধা বিঘিনি যদি আছে কাট খাই যাব আৰু আপুনি বছৰটোত উন্নতি কৰিব পাৰিব। ধন্যবাদ। আৰু এখন চিঠিলৈ গৈছোঁ। লিখিছে এখেতে মা কৰাই সম্পৰ্কে জানিব খুজিছে। পুহত পিঠা মাঘত কৰাই, মা কৰাই খাওঁ বাটে বাটে যাওঁ, আমাৰ লগত যি যায় তাকো এগাল দিওঁ। মা কৰাই খালে যিকোনো ধৰণৰ বিপদ আপদৰ পৰা আপুনি ৰক্ষা পাব বিহুৰ এই সময়ছোৱাত। আৰু সমাজত মিলা প্ৰীতি আৰু নিজৰ মানুহৰ লগত আত্মীয়তা বৃদ্ধি পায়। মাঘৰ প্ৰচণ্ড শীতৰ সময়ত ভজা মাহ, মাটিমাহ, মগুমাহ, চাউল আদি খালে শৰীৰৰ প্ৰয়োজনীয় শক্তি আৰু তাপ লাভ কৰে। এই বছৰটো সূৰ্যৰ বছৰ বুলি মা কৰাই খালে কিন্তু আৰু দান ধ্যান কৰিলে সূৰ্যদেৱৰ আশীৰ্বাদ পাব। কিন্তু সূৰ্যৰ লগত মা কৰাই এটি সুসম্পৰ্ক আছে। ধন্যবাদ। আৰু এজনে লিখিছে উৰুকাৰ মূল উদ্দেশ্য কি? ভোজ ভাতৰ আয়োজন। উৰুকাৰ নিশা পৰিয়ালৰ আৰু বন্ধুৰ লগত বান্ধৱৰ লগত একেলগে মিলি খোৱাটো এক পৰম্পৰা। নিশাৰ ভোজত বিশেষকৈ বিভিন্ন ধৰণৰ থলুৱা মাছ থাকে, চিতল, ৰৌ, বৰালি আদি, আৰু মাংস খোৱা হয়। ভেলাঘৰ আৰু মেজি যেতিয়া বনোৱা হয় ডেকাসকলে পথাৰত নৰা আৰু বাঁহেৰে ভেলাঘৰ সাজে আৰু ভোজ ভাত খাই উজাগৰে ৰাতি কটা গীত মাতৰ মাজেৰে আনন্দ লভে। চুৰি কৰাৰ পৰম্পৰা আছে। উৰুকাৰ নিশা কিন্তু ফূৰ্তিৰ চলেৰে আনৰ বাৰীৰ পৰা বিভিন্ন ধৰণৰ শাক পাচলি, খৰি, জেউৰা আদি চুৰি কৰি আনি তাহানিৰ পৰম্পৰা বহুতে আজিও মানে। পিঠা পনাৰ প্ৰস্তুতি কিন্তু এই সময়ৰ পৰাই ষ্টাৰ্ট হৈ যায়। তিলৰ পিঠা, ঘিলা পিঠা, সুতুলি পিঠা আদি লাড়ু আদি বনোৱা হয়। গছ বন্ধা নিয়ম আছে। লোকবিশ্বাস অনুসৰি উৰুকাৰ দিনা দোকমোকালিতে যদি ঘৰৰ লাগনি গছবোৰ নাৰিকল, তামোল আদি ধান খেৰ বা নৰাৰে বান্ধিলে গছৰ আয়ু বৃদ্ধি পায় আৰু ফল ভাল হয় বুলি বিশ্বাস কৰা হয়। উৰুকা হৈছে একতা আৰু সম্প্ৰীতিৰ উৎসৱ। ধনী দুখীয়া বুলি কথা নাই, সকলোৱে একেলগে লগে ভাগে খায়, এসাঁজ খাই আনন্দ কৰে আৰু উৰুকা পালন কৰে। গতিকে উৰুকা অতি আনন্দ আৰু পবিত্ৰ। গতিকে উৰুকা পালন কৰক, বিহু পালন কৰক আৰু ভোগালীৰ এই পবিত্ৰ সময়ছোৱাত আপুনি যদি দুখীয়াজনক সহায় কৰে তেতিয়া নিশ্চয় দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ধন্যবাদ। মই আকৌ ৰাখিবলৈ গৈছোঁ। কিং অফ শ্বৰ্টছ এণ্ড হেংমেন, সিংহ ৰাশি। সিংহ ৰাশিত আয় বৃদ্ধি হ'ব, যাত্ৰা কৰোঁতে সাৱধান হ'ব, ড্ৰাইভিং নকৰিব সপ্তাহটোত। বিদ্যাৰ্থীসকলৰ বাবে ভাল। দুৰ্ঘটনা আদিৰ সামান্য যোগ দেখুৱাই আছে। তামৰ আঙুঠি পিন্ধক। এই সপ্তাহটোত আপুনি মঠ মন্দিৰত চাকি বন্তি আগবঢ়াওক আৰু শনিবাৰ দিনটো পালন কৰক।
লাকি কালাৰ ব্লু, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 1। এতিয়া হওক কন্যা ৰাশিলৈ ওৱান্স এণ্ড এইজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আপোনাৰ ভাগ্য আগবাঢ়িব, অগ্ৰগতি ল'ব, আপুনি অগ্ৰগতি লভিব। বিদ্যাস্থানত ভাল বেয়াৰ মাজেৰে আগবাঢ়িব পাৰিব। এই সপ্তাহটোত মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰক, যিকোনো দিনা আপুনি ভাল ফল লাভ কৰিব পাৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিনিয়োগ কৰিব পাৰে, ইনভেষ্টমেণ্ট কৰিব পাৰে, ভাল ফল দেখুৱাই আছে। বিদ্যাৰ্থীসকলৰ মধ্যম ফল, স্বাস্থ্য পাতিৰ কিছু অৱনতি, চকুৰ বেমাৰ আজাৰত ভুগিব পাৰে। এই সপ্তাহটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ নকৰিব। সপ্তাহটোৰ শনিবাৰ দিনটো পালন কৰক, ফল আহিব। শনি মন্দিৰ দৰ্শন কৰক, ভাল ফল পাব। লাকি কালাৰ স্কাই ব্লু, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 4। এতিয়া তুলা ৰাশি লিব্ৰা, ওৱান্স এণ্ড এইজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে ভাল বেয়াৰ মাজেৰে আপুনি আগবাঢ়িব পাৰে। পাৰিলে শিৱ মন্দিৰ দৰ্শন কৰক, পাৰ্বতী দেৱীৰ মন্দিৰ দৰ্শন কৰক, ভাল ফল দিব। ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে, যিকোনো ব্যৱসায়ত আপুনি আগবাঢ়িলে শুভ ফল পাব। এই সপ্তাহটোত খৰচা পাতিও বেছি হ'ব। পাৰিলে সন্ধিয়া কালত, বিহুৰ এইকেইদিনা সন্ধিয়া কালত দুখীয়া লোকক কাপোৰ কানি, পিঠা পনা আদি দান কৰক, আগবঢ়াওক, ভাল ফল দিব। এই সপ্তাহটোত বিভিন্ন ধৰণৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে, কিন্তু দূৰ ভ্ৰমণ নকৰিব, ড্ৰাইভিং নকৰিব। লাকি কালাৰ স্কাই ব্লু, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 8। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ', কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোত লাহে লাহে আগবাঢ়িব পাৰিব, শেষৰ ফালে আৰু ভাল হ'ব। এই সপ্তাহটোত কিন্তু দান ধ্যান কৰিলে আপুনি বহুত বেছি ভাল ফল আশা কৰিব পাৰে। প্ৰতিবেশীক, ওচৰ চুবুৰীয়াক পিঠা পনা আগবঢ়াওক, মিলা প্ৰীতি বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ অশুভ ফল, বিদ্যালয়ত তেনে ভাল ফল মই দেখা নাই। এই সপ্তাহটোৰ বুধবাৰ দিনটো পালন কৰক, আপুনি নিশ্চয় শুভ ফল দিব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। চাকৰিয়ালসকলৰ কিছু অশুভ, নিবনুৱাসকলৰ কিছু অশুভ। এই সপ্তাহটোত দান ধ্যানৰ মাজেৰে কটাওক, নিশ্চয় ফল দিব। লাকি কালাৰ ৰেড, আনলাকি কালাৰ পাৰ্পল কালাৰ, লাকি নাম্বাৰ 7। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আত্মীয় স্বজনৰ লগত মনোমালিন্য দেখুৱাই আছে। শনিদেৱ আপোনাৰ ওপৰত সন্তুষ্ট থাকিব, নিশ্চয় ফল আহিব। ধনু ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে। বৃহস্পতি শুভ, বিনিয়োগ কৰিব পাৰে, ইনভেষ্টমেণ্ট কৰিব পাৰে। বিদ্যাৰ্থীসকলে বাধা পাব, কিন্তু বাধাৰ মাজেৰে লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোত যিমান পাৰে দান ধ্যান কৰক, সৰস্বতী দেৱীৰ আৰাধনা কৰক। এই সপ্তাহটোৰ শেষৰ ফালে ধাৰ দেনা বৃদ্ধি পাব, কিন্তু নিবনুৱাসকলৰ ভাল। চাকৰি বাকৰি, ইণ্টাৰভিউ আদিৰ ক্ষেত্ৰত সুফল দেখুৱাই আছে। সপ্তাহটোৰ একেবাৰে শেষৰ ফালে আপুনি পাৰিলে দিন দুখীয়াক কাপোৰ কানি, পিঠা পনা আদি খাবলৈ দিয়ক, শুভ ফল দিব। শুভ কালাৰ হ'ব হোৱাইট, আনলাকি কালাৰ হ'ব গ্ৰীণ, শুভ নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, নাইট অফ ওৱান্স এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে মকৰ ৰাশিসকলৰ বাধা বিঘিনি দেখুৱাই আছে। অৱশ্যে ফ্ৰাইডেৰ দিনটো পালন কৰক, শুক্ৰৰ আৰাধনা কৰক, ভুৱনেশ্বৰী দেৱীৰ আৰাধনা কৰক, মঠ মন্দিৰ দৰ্শন কৰক, ভাল ফল দিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ নকৰিব, ড্ৰাইভিং নকৰিব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে, টকা পইচা হাতলৈ আহিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে পশ্চিম দিশত ভ্ৰমণ নকৰিব। বিদ্যাৰ্থীসকলে শুভ ফল পাব। মাজভাগৰ পৰা লাহে লাহে বিদ্যাৰ্থীৰ ক্ষেত্ৰত ভাল। ইণ্টাৰভিউ আদি যদি দিব খুজিছে ভাল। নিবনুৱাসকলৰ ভাল। মকৰ ৰাশিৰ জাতক জাতিকাসকলে ধাৰ দেনা নকৰিব। শনিবাৰ দিনটো পালন কৰিব লাগিব, শুভ ফল পাব। লাকি নাম্বাৰ 3, লাকি কালাৰ ব্লু, আনলাকি কালাৰ ব্লেক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, কিং অফ শ্বৰ্টছ এণ্ড হেংমেন। যাত্ৰা কৰোঁতে সাৱধান হওক। এই সপ্তাহটোত টকা পইচা আহিব, হাতলৈ আহিব, বৃদ্ধি হ'ব। যিসকলে ইণ্টাৰেষ্টৰ বিজনেছ কৰে তেওঁলোকৰ বাবে কিন্তু অতি বেয়া। সুদখোৰসকলৰ কিন্তু ভয় আছে। দুৰ্ঘটনা আদিৰ যুগ দেখুৱাই আছে। ড্ৰাইভিং নকৰাই ভাল। শনিবাৰ দিনটো আৰু মংগলবাৰ দিনটো ড্ৰাইভিং নকৰিব। এই দুটা দিন পালন কৰক। বিদ্যাৰ্থীসকলে মাজে সময়ে মঠ মন্দিৰত চাকি বন্তি আগবঢ়াওক, ভাল হ'ব। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব, কিন্তু এই সপ্তাহটোত আপুনি যিকোনো ক্ষেত্ৰত আগবাঢ়িব হ'লেও নিজৰ লগত কেইটামান বেলপাত ৰাখি যাত্ৰা কৰক, নিশ্চয় শুভ ফল দিব। এতিয়া আহিছোঁ
মীন ৰাশিলৈ মই দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটোত ভাল বৃদ্ধি হ'ব, টকা পইচা হাতলৈ আহিব, কিন্তু যাত্ৰা কৰোঁতে সাৱধান হওক। আৰু খৰচা পাতিও অলপ বেছি দেখুৱাই আছে, হ'লেও কিছু টকা পইচা ৰাখিব পাৰিব। বিদ্যাৰ্থীসকলৰ উত্তম। কেছ মামলা মকদ্দমাৰ অকণমান ভয় আছে, সাৱধান হওক। দুৰ্ঘটনাৰ ভয় আছে, সাৱধান হওক। ড্ৰাইভিং কৰোঁতে সাৱধান হওক। এই সপ্তাহটোত ইনভেষ্টমেণ্ট কৰিব পাৰে, ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত ভাল। যিসকলে শ্বেয়াৰ ক্ৰয় কৰাৰ কথা ভাবিছে তেওঁলোকে কৰিব পাৰে, ভাল ফল পাব। লোহাৰ বেপাৰীয়ে ভাল ফল পাব। বিদ্যাৰ্থীসকলৰ কিন্তু অশুভ, প্ৰেম প্ৰীতিত অশুভ, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ। এই সপ্তাহটোৰ একেবাৰে শেষৰ ফালে সন্তোষী মাতাৰ পূজা পাতল কৰক। সপ্তাহটোত বিহু বুলি, বিহুৰ এইকেইদিনা আপুনি দুখীয়া লোকক পিঠা পনা আদি দান কৰক, মিঠাতেল দান কৰিব, তিল দান কৰিবলৈ নাপাহৰিব, লগতে দক্ষিণা দিব। আপুনি যথেষ্ট ভাল ফল আশা কৰিব পাৰে। শনিবাৰ দিনা শনি মন্দিৰত তিল দান কৰক, তিলৰ লাডু আদি আগবঢ়াওক, ভাল ফল দিব। চাকি বন্তি আগবঢ়াওক, ভাল হ'ব। লাকি কালাৰ হ'ব গ্ৰীণ, বটল গ্ৰীণ আদি। আনলাকি কালাৰ হ'ব অফ হোৱাইট। লাকি নাম্বাৰ হ'ব 7। ধন্যবাদ। আজি ইমানতে। পুনৰ মাঘ বিহুৰ শুভেচ্ছাৰে আজিলৈ ইমানতে। আকৌ নেক্সট উইকত লগ পাম। আপুনি যদি মোৰ লগত লগ ধৰিব খুজিছে ব্যক্তিগতভাৱে, তেতিয়া মোৰ চেম্বাৰলৈ আহিব পাৰে। আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, ইউটিউবতো পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8822931171। আৰু এটা নাম্বাৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।